তেজপুৰত প্ৰাক্তন সৈনিকসকলৰ অনুষ্ঠান জিলা সৈনিক বৰ্ডৰ উদ্যোগত আৱদ্ধ ভৱনৰ চৌহদত যুদ্ধৰ স্মাৰকত সৈনিক ফ্লেগ দিৱস অনুষ্ঠিত হয়। আৱদ্ধ ভৱনত থকা ৬২ৰ চীন ভাৰত যুদ্ধৰ স্মাৰক চিহ্নত ফুল প্ৰদান কৰি আনুষ্ঠানিকভাৱে শোণিতপুৰ জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু জিলা সৈনিক কল্যাণ বিষয়া বিশ্বনাথ গহপুৰ ঢেকিয়াজুলিৰ আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ বিষয়ববীয়াও উপস্থিত থাকি যুদ্ধৰ স্মাৰকত শ্ৰদ্ধা জনায়। এই সৈনিক দিৱসত শোণিতপুৰৰ জিলা অংকুৰ ভৰালীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দেশৰ নিৰাপত্তা আৰু অখণ্ডতা ৰক্ষাৰ বাবে নিজৰ জীৱন বলিদান দিয়া বীৰ জোৱান আৰু বীৰ নাৰীসকলৰ চৰম ত্যাগৰ স্মৃতি চাৰণ কৰে। এই সৈনিক দিৱসৰ কাৰ্যসূচীত প্ৰাক্তন সেনাবাহিনীৰ বিষয়াৰ লগতে কাৰ্গিল যুদ্ধত সাহসেৰে যুঁজ দিয়া সৈনিক বিষয়া ঘনকান্ত কেওটো উপস্থিত থাকি অপাৰেশ্যন বিজয় ৯৯ যুদ্ধকালীন স্মৃতিত ৰোমন্থন কৰি আৱেগিক হৈ পৰে। আৰ্ম ফ'ৰ্চেছ ফ্লেগ ডে, সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস। আমি এই সুযোগতে আপোনালোকৰ জৰিয়তে সকলো প্ৰাক্তন সৈনিক, বীৰ নাৰী, সশস্ত্ৰ বাহিনীত কাম কৰা সকলোলৈকে কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোৱে আমি গোটেই দেশবাসীয়ে সংকল্পবদ্ধ হওঁ যে আমি যি সশস্ত্ৰ বাহিনীৰ দেশৰ প্ৰতি যি সেৱা তাক আমি কৰোঁ, তাক আমি তেখেতসকলক কৃতজ্ঞতা জনাওঁ। আৰু আজিৰ দিনটোতে সকলো দেশবাসী লগ হৈ যি জিলা সৈনিক ৱেলফেয়াৰ ব'ৰ্ড তাৰ প্ৰতি অৰ্থ সাহায্যও আগবঢ়ায়। গতিকে আপোনালোকৰ যোগেদিও মই আহ্বান জনাব বিচাৰিছোঁ সকলোৱে যাতে ইয়াতে কণ্ট্ৰিবিউট কৰে, নিজৰ সাহায্য আগবঢ়ায় আৰু যাতে তেওঁলোকৰ সশস্ত্ৰ বাহিনীৰ প্ৰাক্তন সৈনিক বা পৰিয়ালবৰ্গৰ সেৱাৰ কাৰণে সকলোৱে আমি কিবা ব্যৱস্থা ল'ব পাৰোঁ। আৰু লগতে আমি যেতিয়া আজাদী কা অমৃত মহোৎসৱৰ সময়ত আমি পঞ্চপ্ৰাণ সংকল্প লৈছিলোঁ, তাতো এটা সংকল্প আছিলে যে সৈনিকসকলৰ প্ৰতি সন্মান জ্ঞাপন কৰা। গতিকে আজিও আমি পুনৰ সেই সংকল্প দোহাৰিছোঁ আৰু সকলোলৈকে আপোনালোকৰ জৰিয়তে পুনৰবাৰ সকলো প্ৰাক্তন সৈনিক, কৰ্মৰত সৈনিক, বীৰ নাৰী, তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমি কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।